হয়, মই এতিয়া উপস্থিত আছোঁ 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 58 নং তামোলপুৰ বিধানসভা সমষ্টিত আৰু মই তামোলপুৰ সমষ্টিৰ ৰাইজৰ ৰায় বিচাৰিম। বৰ্তমান যিহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ভোট গ্ৰহণ অনুষ্ঠিত হৈছে আৰু দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'বলৈ বাকী আছে আৰু অহা 23 এপ্ৰিলত কোকৰাঝাৰ লোকসভা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু তাৰ মুহূৰ্তত মই এই সমষ্টিৰ ৰাইজৰ ৰায় বিচাৰিম। বৰ্তমান এই তামোলপুৰ সমষ্টিৰ ৰাইজে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰিব? কংগ্ৰেছৰ ৰাহুল গান্ধী নে বিজেপিৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাইজে বিচাৰিব পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে? সেইবাবে আজি মই ৰাইজৰ ৰায় বিচাৰি যাম। আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকী কেনেকুৱা হোৱাটো বিচাৰে? প্ৰাৰ্থী মানে আমিতো এতিয়া ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদীক অহাটোৱে আমি বিচাৰোঁ, যিহেতু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি 5 বছৰ ধৰি আমি যিমানখিনি উন্নতি দেখা পাইছোঁ, আমি নেক্সট আৰু আকৌ এবাৰ মোদী চৰকাৰকে আমি বিচাৰোঁ। আৰু আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিটোৰ প্ৰাৰ্থীগৰাকী কেনেকুৱা হ'ব বিচাৰে? প্ৰাৰ্থীটোতো আমাৰ এইটোতো আৰু এতিয়া বৰ্তমান আমাৰ ইয়াতে 4টা দাঁড়াইছে নেকি। মুঠতে আমাক উন্নতি লাগে, যোনে নেকি তাতে দিল্লীত যাই কাম কৰিব পাৰে, ঠিক সেইটো মানুহটোৱে আমি নিৰ্বাচন বিচাৰিম। আৰু ৰাহুল গান্ধী নে নৰেন্দ্ৰ মোদী? নৰেন্দ্ৰ মোদী। কি কাৰণত বিচাৰিব? দেশৰ উন্নতিৰ কাৰণে লাগে আমাক ভাল প্ৰধানমন্ত্ৰী এটা। তেওঁ কিবা কাম কৰিছে? বহুত কাম হৈছে আৰু দুৰ্নীতি নিৰ্মূল হৈছে, বহুত উন্নয়ন হৈছে, সেইকাৰণে মোদীক বিচাৰে। দেশৰ প্ৰধানমন্ত্ৰী আমি আৰু এবাৰ মোদীকে বিচাৰোঁ, যিহেতু তেখেতৰ পৰা বহুত আমাৰ পৰিৱৰ্তন হৈছে বৰ্তমান। আৰু এজন নতুনকৈ যদি আৰু প্ৰধানমন্ত্ৰী হয়, তেতিয়া মোদীৰ দৰে ইমান কাম কৰিব নোৱাৰিব পাৰে। আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদগৰাকী কেনেকুৱা হোৱাটো বিচাৰে? এতিয়া কোকৰাঝাৰ সমষ্টিৰ আগতেতো নৱশৰণীয়া আছিল, এইবাৰো আমি নৱশৰণীয়াক নিবিচাৰি নৱশৰণীয়াৰ পৰা আমি বৰ্তমান একো কাম আমি বৰ্তমান হেৰি পোৱা নাই, গতিকে আৰু এজন নতুন সাংসদ এজন বিচাৰোঁ আৰু যিজনে কাম কৰিব পাৰে। প্ৰধানমন্ত্ৰী হিচাপে মই মোদীক বিচাৰোঁ। কি কাৰণত বিচাৰিব? ধৰক আজি কংগ্ৰেছে আজি 15 বছৰ যি শাসন কৰিলে, সেই শাসনত আমি উপকৃত হ'ব পৰা নাই। গতিকে মোদী আজি 5 বছৰ যিখিনি আগবঢ়াই নিলে দেশক, গতিকে সেইখিনিক লৈ আমি গৌৰৱান্বিত আৰু সেইকাৰণে মই বৰ্তমান লাগে। দেশৰ প্ৰধানমন্ত্ৰী কাক বিচাৰে? দেশৰ প্ৰধানমন্ত্ৰী এতিয়া বৰ্তমান আমি মোদীকে বিচাৰোঁ। কি কাৰণত মোদীক বিচাৰে? মোদী এতিয়া যেতিয়াৰ পৰা মোদী আজি 5 বছৰৰ ভিতৰত যিখিনি দেখা পাইছোঁ, ৰাস্তা ঘাট পদূলি বা কিবাকিবি এনেকুৱা এনে আমাৰ এইফালে যুদ্ধৰ পৰা সমস্যাৰ এইবিলাকৰ পৰা আমাৰ ভাল লাগছে। আমাৰ কাৰণে কাম কৰিব, তেতিয়া মানে যিজনে ভাল কাম কৰিব তাকে আমি প্ৰধানমন্ত্ৰীটোক মানে হোৱাটো কামনা কৰিছোঁ। আমি এতিয়া আমি ক'ব নোৱাৰোঁ যে ৰাহুল গান্ধী হ'ব লাগে বা মোদী হ'ব লাগে, কিন্তু আমি কোৱা নাই, কিন্তু আমি ভাল কাম কৰিব লাগিব। এইজনে মানে যেতিয়া মানে ইলেকশ্যনত যিজনে আৰু কিবা কৰিব, তেতিয়া ভাল কাম কৰি যাব, এইজনকে আমি বিচাৰ কৰোঁ। আমাৰ কোকৰাঝাৰৰ সাংসদগৰাকী কেনেকুৱা? মানে কথা হ'ল কি, কোকৰাঝাৰত আমি যিজনে আমাৰ যিটো কাম কৰি আছে, সিজনে আমি যদি সদায় আমাৰ কাৰণে কাম কৰিব, এতিয়া দেখা পাওঁ আপোনালোকে ৰাস্তা ঘাটবিলাক আমাৰ ভাল হোৱা নাই এতিয়ালৈকে। আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ভাল হৈছে, কিন্তু আমাৰ বাক্সা ডিষ্ট্ৰিক্টত একো হোৱা নাই। তাতকৈ আমি MP হওক MLA হওক, আমি ঘূৰা মানুহ, আমি চবচে ঘূৰা মানুহ সেই অঞ্চলত। আমি গতিকে জানো আমি ৰাস্তা কোনফালে ভাল হয়, কোনফালে ভাল হোৱা নাই, তাতো মানে আশা কৰিছোঁ যে আমি ৰাস্তাবিলাক ভাল হ'ব লাগে। সেইজনে তাৰমানে ৰুলিং পাৰ্টি যেতিয়া হৈছে, সেইজনে যেতিয়া আকৌ ভাল কৰে, তেতিয়া আমি তাকে বিচাৰ কৰিছোঁ। চৰকাৰ বুলি ক'লে আপোনাৰ বিজেপি চৰকাৰে আমি বিচাৰিছোঁ। বিজেপি নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিখিনি নেতৃত্ব ল'লে আজি 5 বছৰত মানে সাংঘাতিক ধৰণে মানে উন্নতি কৰিছে। আৰু বিশ্ব নেতৃত্বটো চাব যায়, সাংঘাতিক ধৰণে নৰেন্দ্ৰ মোদী চাহাবে মানে সুন্দৰ এটা কঢ়িয়াই আনিছে। সেইকাৰণে তেখেতৰ যিটো নেতৃত্ব, তেখেতৰ যিটো গুণ,
মানে অত্যন্ত প্ৰশংসনীয়। সেইকাৰণে সেইটো কাৰণতে মই ছাপোৰ্ট কৰোঁ। এইবোৰ প্ৰধানমন্ত্ৰী হিচাপে আপুনি নৰেন্দ্ৰ মোদীকে বিচাৰে? নৰেন্দ্ৰ মোদীক আমি বিচাৰিছোঁ। ৰাহুল গান্ধীক নিবিচাৰে? ৰাহুল গান্ধী কি কৰিব? ৰাহুল গান্ধী কি নৰেন্দ্ৰ মোদীৰ সমষ্টিলৈ নহয়। প্ৰধানমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে? আমি মোদীকে বিচাৰোঁ। হিচাপে আপুনি কাক বিচাৰিব? প্ৰথমতে নৰেন্দ্ৰ মোদীকে বিচাৰোঁ। কি কাৰণত বিচাৰে? উন্নতি হ'লো বা উন্নতি কৰিছে তাৰ কাৰণে। হিচাপে আপুনি কাক বিচাৰিব? প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছোঁ এইবাৰ যে জনাইছোন এই ইলেকশ্যন আহিলে আগে পিছে যিখিনি অন্য কাম হৈছে তেওঁকে বিচাৰিছোঁ আৰু প্ৰগতি হ'ব লাগে, উন্নতি হ'ব লাগে, সেইজন মানুহ এইখিনি আৰু কথা। কাক বিচাৰিব আপুনি প্ৰধানমন্ত্ৰী হিচাপে? মোদী আমাৰতো মোদী ভাল ডেভেলপ হোৱা মন্ত্ৰী হয় আগে আপুনি মোদীক বিচাৰে? মইতো মোদী বিচাৰোঁ। কি কাৰণত বিচাৰে মোদী? এই কাৰণতে আমাৰ দেশৰ উন্নতি হওক, উন্নতি হ'ব লাগে, স্বচ্ছ হ'ব লাগে, নহয় যিজনে কাম কৰে সেইজনকে আমি যিখিনি কাম কৰে ভাল আমি তাকে বিচাৰোঁ। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে এইবাৰ কাক বিচাৰিব? মই নৰেন্দ্ৰ মোদীকে বিচাৰোঁ। কি কাৰণত বিচাৰে? দেশৰ উন্নয়নৰ কাৰণে বিচাৰোঁ। কি উন্নয়ন কৰা দেখা পাইছে তেওঁ? বহুত উন্নয়ন কৰা দেখা পাইছোঁ, সেইকাৰণে বিচাৰোঁ। যিটো পৰিস্থিতি চলি আছে তাৰমানে যোনজন এতিয়া আমাৰ ভাল কাম কৰে আমি সেইজনকহে বিচাৰোঁ, হয়নে নহয়? এতিয়া কংগ্ৰেছে যে ভাল কাম কৰি যায়, কিন্তু কংগ্ৰেছে নতুনকৈ আছে এই বছৰৰ কথা যদি কংগ্ৰেছে ভাল কৰে কংগ্ৰেছক লাগে। যদি আৰু নৰেন্দ্ৰ মোদী সেইজন আমাৰ ভাল কামবিলাক কৰি যায়, দুইজনৰ ভিতৰত দুইজনে ভাল কাম কৰে, আমাক দুইজনকে লাগে। এতিয়া ৰাহুল গান্ধীক লাগে নে আপোনাৰ নৰেন্দ্ৰ মোদীক লাগে? নৰেন্দ্ৰ মোদীক লাগে। নৰেন্দ্ৰ মোদক লাগে। কিয় লাগে নৰেন্দ্ৰ মোদী? নৰেন্দ্ৰ মোদী কিছুমান আমি ভাল কাম দেখা পাইছোঁ আৰু আগন্তুক কামবিলাক কৰিব বুলি তাৰমানে আমাৰ ভাবি আছোঁ আমি সেই কামবিলাক কৰি যাওক। যিবিলাক গাঁৱৰ চুবুৰীবিলাক যিবিলাক কাম হোৱা নাই সেইবিলাক কৰি যাওক, চাই চিন্তি কৰি যাওক। আৰু হ'ল যিবিলাকৰ ৰাস্তা পদূলি লাইন এতিয়ালৈকে লাইন কিছুমানত ব্যৱস্থা এতিয়া হোৱা নাই সেইবিলাক কৰি যাওক। পানীৰ অসুবিধা হৈছে এইবিলাকে আৰু সেইকাৰণে মোদীক লাগে। মোদীক লাগে। মোদী ভাল কাম কৰি আছে আৰু কৰি যাওক, আমাৰ কামত আহে। প্ৰাৰ্থী নিৰ্বাচিত হোৱাটো বিচাৰে? আমাৰ পাৰ্টিটো ভাল বুলি ভাল হয়, কি বুলি হয় ভাল লাগে আৰু আমাক সেয়ে আৰু। দেশৰ প্ৰধানমন্ত্ৰীটো কাক বিচাৰে আপুনি? নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী। কিয় বিচাৰে নৰেন্দ্ৰ মোদী? নৰেন্দ্ৰ মোদী আমাৰ দেশত বহুত উন্নতি কৰিছে না, সেইকাৰণে ভাল লাগে। ৰাস্তা ঘাট বনাইছে, দেশৰ উন্নতি কৰিছে, সেইকাৰণে নৰেন্দ্ৰ মোদীক বিচাৰোঁ। মই এতিয়া উপস্থিত আছোঁ 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ 44 নং সৰ্বক বিধানসভা সমষ্টিৰ বৰপেটা ৰোডত। আহক এতিয়া আমি বুজ লওঁ বৰপেটা ৰোড ভোটাৰ ৰাইজৰ মনৰ বতৰা। যোৱাবাৰৰ সাংসদ নৱকুমাৰ হাৰণীয়াৰ কাম কাজ কেনেকুৱা আছিল? মই কিন্তু ভাল পোৱা নাই, নৱকুমাৰ হাৰণীয়া কোনে মই এতিয়া নাজানো। আমাৰ কোকৰাঝাৰ সমষ্টিৰ পৰা সাংসদ হৈ আহিছে, যিখিনিয়ে জানো নৱকুমাৰ হাৰণীয়া সাংসদ হৈছে, কিন্তু তেওঁৰ পিকচাৰটি এতিয়াও দেখা নাই টিভিৰ বাহিৰে। আপুনি কেন্দ্ৰত কাৰ চৰকাৰ বিচাৰে? কেন্দ্ৰত এটা একনিষ্ঠ চৰকাৰ বিচাৰোঁ। কোনো গোট বন্ধন আমাক নালাগে। কোকৰাঝাৰ সমষ্টিত আমি যি দেখা পাইছোঁ আমাৰ মানে কংগ্ৰেছ দলৰ হৈ মানে বহুত উত্থাপন হৈ আছে, বহুত মানে ৰাইজে কংগ্ৰেছক আঁকোৱালি ল'ব বুলি আমাৰ বিশ্বাস আছে আৰু শব্দৰা বা আমাৰ কোকৰাঝাৰ সমষ্টিত জিকিব বুলি মানে আমি বহুত বিশ্বাসী। আৰু কেন্দ্ৰত কাৰ চৰকাৰ বিচাৰে আপোনালোকে? কেন্দ্ৰত চাওক, আমাৰ ৰাইজক মোদী চৰকাৰ ইমান 5 বছৰ কি দুখ কৰিছে, কি কৰা নাই। 15 লাখ টকা কৈ দিম বুলি দিয়া নাই। তাৰপিছত ৰাফেল কেলেংকাৰী কৰিছে, কিমান দুৰ্নীতি মানে কৰি আছে আমাৰ মোদী চৰকাৰে। মানুহৰ মানে বেংকত এই টকা যিবিলাক চেঞ্জ কৰি মানে যিবিলাক মানুহক হাৰাশাস্তি কৰি আছে, কিমান হাৰাশাস্তি পাইছে। আৰু চবকে ডাঙৰ কথা হৈছে এইটোৱে, আমি হৈছোঁ বৰপেটা ৰোডৰ মানুহ। আমাৰ মানে এই NRC যিটো সমস্যা, NRCৰ সমস্যালৈ আমি সেই ধুবুৰীত যাব লগা হৈছে হিয়াৰিং কৰিবলৈ। ইয়াৰ পৰা আমি সেই কোকৰাঝাৰ যাব লগা হৈছে হিয়াৰিং কৰিবলৈ। আমি সৰু মানে দুখীয়া শ্ৰেণীৰ মানুহে বহুত কষ্ট অনুভৱ কৰিছোঁ এই মোদীৰ এই NRCৰ ক্ষেত্ৰত। সৰ্বসমষ্টিৰ ৰাইজে কোকৰাঝাৰ ৰাইজে গম পাইছে যে হিৰণীৰ ভোট দি একো উপকাৰত নাহে, কাৰণ সি 5 বছৰ দলৰ মাজত একো শব্দ নকৰলা। তাতে আমাৰ এই কোকৰাঝাৰৰ যিখিনি সমস্যা, সেই সমস্যা ই একো তুলি ধৰবা নৰলা। সি 5 বছৰত মানে খালি নিজৰ ধান্দাই কৰি থাকলাক,
তাক সাংসদ হিচাপে বানি দি আমি এটা ভাবিছিলোঁ যে বহুত কিছু কৰিব, কিন্তু আমাৰ কাৰণে একো কৰা নাই। আৰু দুটা টাইম আমাৰ কংগ্ৰেছে একো মানুহ দিয়া নাছিল। এইবাৰ আমি কংগ্ৰেছৰ প্ৰাৰ্থী পাইছোঁ, আমি কংগ্ৰেছৰ প্ৰাৰ্থীক বিপুল ভোটত জিকাম বুলি নিৰ্ণয় লৈছোঁ। চেণ্ট্ৰেলত কোন আহিলে ভাল হ'ব? চেণ্ট্ৰেলততো ধৰক মানে বিজেপিয়ে যিটো ভাৱ, নৰেন্দ্ৰ মোদীৰ ভাৱ, এইটো ৰাইজে গম পাই গৈছে। সেইকাৰণে চেণ্ট্ৰেলত এইবাৰ নৰেন্দ্ৰ মোদী বাদ দি ৰাহুল গান্ধীৰ চৰকাৰ গঠন কৰাৰ কাৰণে আগবাঢ়াই লৈ যাই আছে মানুহ। এইবাৰ কোকৰাঝাৰ সমষ্টিত নিৰ্বাচনী বঁটা কাৰ ফালে বেছি বহা বুলি গম পায়? এতিয়া পৰিমেলন বৰ্ম শুনি আছোঁ, আপোনাৰ শব্দ ৰাভাৰৰ নাম শুনি আছোঁ। এতিয়া মানে ক্লিয়াৰ হোৱা নাই নেকি? ক্লিয়াৰ হোৱা নাই। আপুনি টাইম আছে। কেন্দ্ৰীয় চৰকাৰক চাই থকাটো বিচাৰে? মই ৰাহুল গান্ধীকে বিচাৰোঁ। আমাৰ বিজেপি আহক, কংগ্ৰেছ আহক, সিটোলৈ আমাৰ কোনো কথা নাই। আমি এইটো জানো যে আমাৰ ৰাস্তাবিলাক ভাল হ'ব লাগে। আমাৰ যিকোনো যিটো সমাজৰ যিটো কাম হয়, সেইটো উন্নতিৰ কাৰণে যিজন মানুহে কাম কৰে। যোৱাবাৰ নৱশৰণে কেনেকুৱা কাম কৰিছে? যোৱাবাৰ মোটামুটি সেইটো আমি বিশেষ ভাল বুলি নকওঁ। এইবাৰ আমি এইটোৱে বিচাৰোঁ যে যিজন আহে, যিজন সাংসদ আহে, তেখেতে সমাজৰ কাৰণে উন্নতিৰ কামনা কৰে, মানে ভালকৈ কাম কৰে। সেইটোত কি আছে, তেওঁৰ চিটটো ৰিজাৰ্ভ হৈ যাব আগৰ কাৰণে, আগতেও সেনেকৈ পাই থাকিব যদি ভালকৈ কাম কৰে। আৰু এতিয়া এইবাৰ আপুনি কোন চৰকাৰে অহাটো বিচাৰে? আমি মোদী চৰকাৰে অহা বিচাৰোঁ। মোদী চৰকাৰে কিয় ধৰি বিচাৰে? কি কাৰণত বিচাৰে? আমাৰ দেশৰ কাৰণে ভাল কৰি আছে। আৰু আপোনাৰ কোকৰাঝাৰ সমষ্টিত কাক বিচাৰে? কৰ্মিলা বৰ্ম। যোৱাবাৰৰ সাংসদ নৱশৰণে কাম কাজ কেনে কৰিছিল? এনে হোৱা নাই। বিজেপিয়ে লাগে, কিন্তু বিজেপিত ঘূৰাতে ঘূৰাতে আমি একোৱেই পোৱা নাই, নাপালোই আৰু একো। প্ৰত্যেকে আজি কেইবা বছৰৰ চাল, কিন্তু ভোটামৰ পেপাৰৰ কি বোলে পলিথিন বান্ধি দিছোঁ, একোৱেই নাপালোঁ। ইবাৰে আকৌ ভোটত ময়ে ঘূৰি ফুৰাম, দিম আমি লেট্ৰিনো পোৱা নাই, একোৱেই পোৱা নাই। চব বাপেকৰ বেমাৰ, কি বোলে আমি 10 টকাও সহায় নাপালোঁ চৰকাৰৰ। ইয়াতে কোকৰাঝাৰ সমষ্টিত কাক বিচাৰে এইবাৰ? আমিতো কাই হেৰি ভাল তাকে দিম আৰু। যোৱাবাৰৰ এই নৱশৰণে আপোনালোকক একো কৰা নাই? একো দিয়া নাছিল, কোৱা নাই। আমি খালি নিৰ্দেশকে ভোট দিওঁ আৰু আমি চব বিজেপিতে ঘূৰি ফুৰোঁ। খালি ভোটৰ সময়ত মোক লৈ ফুৰে আৰু বোলে আটো হাক দিম, এই বহুতকে 5,000 কৰি পইচা দিল, কিন্তু আমাক একোৱে নিদিয়ে। কেন্দ্ৰত কাৰ চৰকাৰ বিচাৰে? এবাৰ মোদী চৰকাৰ। মোদী চৰকাৰ কিয় বিচাৰে? বিচাৰোঁ যে 10-15 বছৰৰ যি ডেভেলপ হোৱা নাই, এখন 5 বছৰ হৈছে। আপনার কোকরাঝার সমষ্টিত কার সাংসদ বিচারে? তো আমার এই দ্বিতীয় দল যোৱাবাৰৰ সাংসদজনে কেনেকুৱা কাম কৰিছিল? তাক তো একবার দেখছো এই 5 বছর আগত, আর সেইদিনা দেখছো, আগত দেখাই নাই। তেওঁৰ কাম কাজ কিবা দেখা পাইছে? নাই, এমপির কাম কাজ কিবা দেখাই নাপাওঁ। এইবাৰ কেন্দ্ৰত কোন চৰকাৰ বিচাৰে? মোদী সরকার, বিকল্প একো নাই। মোদী চৰকাৰ কি কাৰণত বিচাৰে? বহুত বিকাশ হৈছে, সবকা সাথ সবকা বিকাশ যিটো মোদী সরকারের হেৰি আছে, সেইটো একদম পদে পদে হেৰি হৈছে, কাৰোবাৰী হৈছে। কোকৰাঝাৰ সমষ্টিত কাক বিচাৰে? এই আমার বিজেপি সমর্থিত প্রমীলা রানী ব্রহ্ম বিপিএফর, তাকে আমি সাংসদ করে পাঠাতে পারি। আমি তো এইবাৰ চেণ্ট্ৰেলত আমাৰ মোদী গভৰ্ণমেণ্ট অহাটো আমি বিচাৰোঁ। মোদী কি কাৰণত বিচাৰে? মোদী ডেভেলপমেণ্ট যিটো হৈ আছে আমাৰ এই হোমষ্টিত যিটো মই চাই আছোঁ, যেনেকুৱা ডেভেলপমেণ্ট কৰিছে, সেইকাৰণে মই মোদী চৰকাৰক মই ছাপোৰ্ট কৰোঁ। এইবাৰ কোকৰাঝাৰ সমষ্টিত সাংসদ কাই হোৱাটো বিচাৰে? এইবাৰতো কোকৰাঝাৰত চাওক, যিকেইটা প্ৰাৰ্থী দিছে তাৰ মাজতো আমিতো বিচাৰোঁ যে আমাৰ প্ৰাৰ্থীৰ মানুহটো যিটো মোদী চৰকাৰৰ ছাপোৰ্টত যিটো আছে, ইয়াকে যিটো আছে ছাপোৰ্ট প্ৰমীলা ৰাণী ব্ৰহ্ম আছে, ইয়াকে মই ছাপোৰ্ট কৰি আছোঁ। কোকৰাঝাৰ সমষ্টিত নিৰ্বাচনী বঁটা কাৰ পিনে বহিছে? এতিয়া আমি ধৰ প্ৰমীলা ৰাণী ব্ৰহ্মকে দিব লাগিব, কাক দিম, মানুহ নাই, এইখিনিয়ে জিকাব লাগিব। আৰু ই বিজেপিৰ সমৰ্থন আছে যিহেতু। কেন্দ্ৰীয় চৰকাৰ কাই অহা দিছে? বিজেপি অহা বিচাৰোঁ। বিজেপিয়ে আগৰ ভাল কাম কৰা বুলি ভাবে নেকি? কৰিছে, 5 বছৰ বহুত ভাল কাম কৰিছে, বহুত ডেভেলপ হৈছে, বহুত কিবা কিবি পাইছোঁ আৰু আগত পোৱা নাছিলোঁ। এইবাৰ চেণ্ট্ৰেলত কোন চৰকাৰ অহাটো বিচাৰে আপুনি?
মোৰ মতে বিজেপি অহাটো মই বেছি ভাল পাওঁ। বিজেপি কি কাৰণত বিচাৰে? এনে ভালেই কৰি আছে, এইটো বেয়া কৰা নাই না, সকলোৱে ভাল কৰি আছে, কি বেয়া হৈছে অহাটো আমাৰ কোনো ক্ষতি নাই না। কোকৰাঝাৰ সমষ্টিত কোন কেণ্ডিডেট অহাটো বিচাৰে? তাততো মই কমেই বমাইতো ঠিকে আছে, বেয়া নহয়। আগৰ সাংসদজনে ভাল কাম কৰিছিল না? আগৰ যিজন নৱকৰ্মী মই দেখাই পোৱা নাই, 5 বছৰত ইয়াক দেখাই পোৱা নাই। আমি কেনেকৈ কম ভাল বেয়া দেখা পালি তথাপিও ভাল লাগলা হৈ কথা দিয়ে, কিন্তু আপুনি ভাল লাগলা হৈ। কেন্দ্ৰত কাৰ চৰকাৰ বিচাৰে আপুনি? এবাৰ বিচাৰোঁ যে আমাৰ মোদী চৰকাৰে আমাৰ মানে ভাল বুলি আমি যোগ্যতা বুলি ভাবোঁ। কাৰণ আমাৰ যিটো মানে মেইন আমাৰ লিডাৰ হিচাপত চালে যদি ৰাহুলৰ লগত তুলনা কৰিব পাৰি, তেনেহ'লে মোদী ডাঙৰীয়া আমাক বেষ্ট হ'ব। কাৰণ মোদী ডাঙৰীয়া যিবিলাক মানে কাৰ্যসূচী হাতত লৈছে আৰু যিবিলাক মানে আমাক মানে হেৰি কৰিছে, আমাৰ যিহেতু বৰপেটা চহৰত চাব যে কিছুমান দিন ধৰি যে ৰাস্তা ঘাট এইবিলাক ধুনীয়াকৈ বনাই আছে আৰু বহুতো স্কিম দিছে, যেনেকুৱা আমাৰ স্কিম ধৰক অটল পেঞ্চন যোজনা আৰু গেছ, ৰান্ধন গেছ আৰু কিবা গৰীব দুখীয়া মানুহৰ কাৰণে যিবিলাক ঘৰ আহিছে, খুব ধুনীয়া হাতত লৈছে মোদী ডাঙৰীয়া। আমি ৰাহুল গান্ধীৰ লগত যদি তুলনা কৰিব পাৰোঁ, ৰাহুল গান্ধী আৰু মোদীৰ লগত তুলনা কৰিলে মোদী ডাঙৰীয়া আমি বেষ্ট বুলি আমি ভাবোঁ। আৰু কোকৰাঝাৰ সমষ্টিত কাক বিচাৰে? সমষ্টিক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ইমান দিন ধৰি আমাৰ মন্ত্ৰী হৈ আছে আৰু তিনি এটা ডাঙৰ লিডাৰ বুলি আমি ভাবোঁ। সেইকাৰণে হাগ্ৰামা মহিলা ডাঙৰীয়াই আমাৰ কেন্দ্ৰীয় চৰকাৰ NDA আহিব বিচাৰে, কংগ্ৰেছ। কি কাৰণত বিচাৰে? মই বিচাৰোঁ এবাৰ ধৰক নৰেন্দ্ৰ মোদীয়ে যিমান প্ৰতিশ্ৰুতি দিছে, প্ৰতিশ্ৰুতি বহুত পালন কৰা নাই। বহুত মানে নিবনুৱা সমস্যা আছে, কোনো চাকৰি তাকৰি নাই, বেকাৰ সমস্যা বেছি। নৰেন্দ্ৰ মোদীয়ে কৈছে এবাৰ বাহিৰৰ পৰা টকা আনি 15 লাখকে চবৰে একাউণ্টত দিব। কেইজনৰ দিছে? কোনোতো পোৱা নাই এতিয়ালৈকে। মিছা কথা কৈছে আৰু মিছা কথা কৈছে, ভুৱা প্ৰতিশ্ৰুতি দিছে। সেইকাৰণে মই কংগ্ৰেছ মানে অহাটো বিচাৰোঁ। কোকৰাঝাৰ সমষ্টিত কাক বিচাৰে? কোকৰাঝাৰ সমষ্টিত শব্দৰাম ৰাভাক বিচাৰোঁ। আগৰ সাংসদে ভাল কাম কৰিছিল না? কৰা নাই, কোনো কামেই কৰা নাই। তেওঁ আৰু শান্তি সম্প্ৰীতি বিঘ্নিত কৰিছে। তেওঁ অহাৰ পিছত ধৰক নাৰায়ণগুৰিত ঘটনা হ'ল, নচিনবাৰীত ঘটনা হ'ল, কোকৰাঝাৰত ঘটনা হ'ল, লাফিকুলো হত্যা হ'ল, কোনো বিচাৰ হোৱা নাই। সেইকাৰণে বহুত যুৱ নেতা, উঠি অহা প্ৰজন্ম ভাল নেতা মানে তেওঁলোকে দমন কৰি ৰাখিছে। কোনো মানে হেৰি মানে দমন কৰি ৰাখিছে আৰু মাৰিছে, কাকো মানে কোনো বিচাৰ হোৱা নাই। ধৰক BLTৰ কিবা মানুহৰ নাম উঠিছিল, এতিয়ালৈকে কোনো বিচাৰে হোৱা নাই, কোনো গ্ৰেপ্তাৰ নহ'ল, কোনো বিচাৰে নহ'ল। লাফিকুল হত্যাকাণ্ড, নচিনবাৰীত কিমান ঘটনা হ'ল, তেওঁতো নৱহৰণীয়া আছিল, কোনো তদন্ত নহ'ল, কোনো হেৰিও নহ'ল। এতিয়ালৈকে BTC চৰকাৰে কোনো হেৰি মানে কৰা নাই। সেইকাৰণে আপুনি কেন্দ্ৰীয় চৰকাৰ কংগ্ৰেছৰ বিচাৰোঁ আৰু আমাৰ কোকৰাঝাৰ সমষ্টিত শব্দৰাম ৰাভাক বিচাৰোঁ। আৰু প্ৰধানমন্ত্ৰী কাক বিচাৰে? প্ৰধানমন্ত্ৰী ৰাহুল গান্ধীক বিচাৰোঁ। মোদীক বিচাৰে না ৰাহুল গান্ধীক বিচাৰে? মোদীক। কি কাৰণত বিচাৰে? মোদী আমাৰ ৰাস্তা ঘাট চব টনটনা কৰি দিছে, ব্ৰিজবিলাক বনাইছে, সেইকাৰণে অলপ ভাল বুলি আমি পাইছোঁ মোদীক। সেইকাৰণে মোদীক লাগে। আৰু আমাৰ বৰপেটা সমষ্টি পৰে, আমি এইবাৰ কুমাৰ দীপক দাসক ভোট দিম বুলি ভাবিছোঁ। মানে আমাৰ ঠিকানা যিয়ে হওক না হওক, কিন্তু চৰকাৰটো আমাৰ মোদী চৰকাৰে লাগিব। আর মোদী সরকারকে চাও আমি সদায়, এটাই আমার দরকার। নহলে হিন্দুস্তান না থাকে, রাহুল দিলে পাকিস্তান হয়ে যাব। রাহুলকে কেন আমি বিচারি নাই, রাহুলক দিলে পাকিস্তান হব। এইটো যে কয় নকয়, সেইকাৰণে আমি হব খোজো পাকিস্তান হব নোখোজো, হিন্দুস্তান থাকবা লাগে, লাগে মৰি যাম এতে, কিন্তু মোদীক দিম। কি কাৰণত বিচাৰে? কি কাৰণত মানে কাৰণ কামটো বাৰু ভাল কৰিছে, বহুত কিবা কিবি কৰিছে, কংগ্ৰেছ চৰকাৰকে একো কৰা নাই না। এই কোকৰাঝাৰ সমষ্টিত কাক বিচাৰে? আগৰ সাংসদজনে কাম কৰিছিল না কোকৰাঝাৰ সমষ্টিত?